Hello everyone, welcome to Gyan Bucket. আপোনালোকে মেথছৰ ক্লাছ বিচাৰি আছিলে আৰু আমাৰ ট্ৰিকোনোমেট্ৰিৰ এটা পাৰ্ট বাকি আছিলে সো আজি আমি ট্ৰিকোনোমেট্ৰিৰ হে পাৰ্টটো কমপ্লিট কৰি লওঁ তো তাৰ আগতে মই কওঁ আপোনালোকে যদি বেসিক খিনি চোৱা নাই তেতিয়াহলে মই আপোনালোকক সাজেষ্ট কৰো যে আপোনালোকে এই ভিডিওটো স্কিপ কৰি দিয়ক আৰু প্ৰথমতে বেসিক খিনি ক্লিয়াৰ কৰি লওক মই বেসিক ভিডিও দি থৈ দিছো ৰাইট তো যদি বেসিক খিনি ক্লিয়াৰ না থাকে আজি ক্লাছটোত আপোনালোকে বুজি পোৱাত প্ৰবলেম হ'ব পাৰে কাৰণ আজি যিখিনি আমি প্ৰবলেম কৰিম হেখিনি অকমান এডভান্স লেভেলৰ হ'ব কাৰণ ট্ৰিকোনোমেট্ৰিৰ ইমান দিন আমি যিখিনি শিকিলো হেখিনি আজি আমি এপ্লাই কৰিম আজি ট্ৰিকোনোমেট্ৰিৰ এপ্লিকেশন পাৰ্টটো আমি কৰিম ওকে তো তাৰ কাৰণে বেলেগ একো চিন্তা কৰিব নালাগে মানে এডভান্স হ'ব বুলি কলো কাৰণে চিন্তা কৰিব নালাগে সহজতে শিকিম আমি অতি সহজতে শিকিম ওকে ইমান দিনে যিখিনি শিকিছো হেখিনিকে এপ্লাই কৰিম প্লাস আমি আজি জাস্ট দুটা এংগেলৰ নাম শিকিম ওকে ইমানখিনি শিকিলে যেতিয়া আৰু দুটা এংগেলৰ নাম আপোনালোকে শিকিলো ৰাইট প্ৰথমটো হৈছে এংগেল অফ এলিভেশন দ্যাট মিন্স উত্থান কোণ আৰু সেকেন্ডটো হৈছে এংগেল অফ ডিপ্ৰেশন দ্যাট মিন্স পতন কোণ নামৰ পৰাই সকলোৱে গম পাইছে নিশ্চয় উত্থান কোণ দ্যাট মিন্স কি উঠি পেলাই চোৱা যাব পতন কোণ তললৈ চোৱা যাব ৰাইট এতিয়া মই আপোনালোকক ডায়াগ্ৰাম বনাই দেখাইছো উত্থান কোণ কাক ক'ব পতন কোণ কাক ক'ব সে সাপোজ এইটো এটা পিলাৰ হয় AB এটা পিলাৰ AB এটা খুঁটা হয় ওকে AB খুঁটাটো BC সমতলত আছে BC ভূমি হয় ওকে এই C পইণ্টত সাপোজ আপুনি থিয় হৈ আছে C পইণ্টত আপুনি থিয় হৈ আছে এটো আপোনাৰ চকু প্লিজ ডোন্ট মাইন্ড জাস্ট বুজি পাবৰ কাৰণে বনাইছো মই ওকে ইয়াৰ পৰা আপুনি পিলাৰৰ একেবাৰে শীৰ্ষবিন্দুলৈকে চালে আপুনি কেনেকৈ চাব মই জয়েন লগাই দিছো এডাল মই জয়েন লগাই দিলো আপুনি এনেকৈ চালে ওকে এতিয়া আপোনাৰ চকুৰ পৰা ভূমিৰ সমান্তৰালকৈ মই যদি এডাল ৰেখা ড্ৰ কৰি দিও নাম দিলো DE ইয়াত এইটো এংগেলৰ সৃষ্টি হ'ল নাম দিলো থিটা ৰাইট আপুনি ইয়াৰ পৰা ওপৰলৈকে চাইছিলে আৰু এইটো এডাল ৰেখাৰ লগত যেটো এংগেলৰ সৃষ্টি হ'ল সেই এংগেলটোকে আমি নাম দিম কি এংগেল অফ elevation that means উত্থান কোণ ওপৰলৈকে চাইছে উঠি পেলাই চাইছে উত্থান কোণ দ্যাটস ইট ৰাইট এতিয়া তললৈতো চাব পাৰে কোনোবাই এটো সাপোজ AB এটা বিল্ডিং হয় BC সমতলত আছে ওকে এবাৰ আপুনি বিল্ডিংৰ ওপৰত আছে বহি ওকে এবাৰ আপুনি বিল্ডিংৰ ওপৰত আছে বিল্ডিংৰ ওপৰৰ পৰা আপুনি এবাৰ এই তলৰ পইণ্টলৈকে চাব লাগিলে C পইণ্টলৈকে চাব লাগে আপুনি কেনেকৈ চাব ডাইৰেক্ট এনেকৈ চাব মই জয়েন লগাই দিলো এটো C পইণ্ট সাপোজ ওকে তো এইবাৰ চাব ভূমিৰ সমান্তৰালকৈ এনেকৈ এডাল ৰেখা আছে ওকে এনেকৈ এডাল ৰেখা আছে নাম দিলো AD এতিয়া ইয়াত যেটো এংগেলৰ সৃষ্টি হ'ব ইয়াত যেটো এংগেলৰ সৃষ্টি হ'ব ওকে সেই এংগেলটো কম কি আমি এংগেল অফ ডিপ্ৰেশন দ্যাট মিন্স পতন কোণ বুজি পাইছে ওপৰলৈ চাইছিলে উত্থান কোণ তললৈ চাইছে পতন কোণ মনন কৰিবলগীয়া কথা এটাই হৈছে যে এংগেল অফ ডিপ্ৰেশন সদায় ট্ৰায়াঙ্গেলটোৰ বাহিৰত থাকিব ওকে এইটো এংগেল অফ ডিপ্ৰেশন বনাই নি দিব তেতিয়া মাৰ্কস গল ৰাইট তো আই থিংক আপোনালোকৰ এংগেল অফ এলিভেশনত কোনো কনফিউজন নাই এংগেল অফ ডিপ্ৰেশনত থাকিব পাৰে এই কোণটো হয়তো কিছুমানে এংগেল অফ ডিপ্ৰেশন বুলি ভাবিব পাৰে এইটো নহয় এইটোহে এংগেল অফ ডিপ্ৰেশন হ'ব মনত ৰখাৰ কাৰণে সদায় মনত ৰাখিব যে এংগেল অফ ডিপ্ৰেশন ত্ৰিভুজটোৰ বাহিৰত হ'ব ওকে তো এতিয়া আৰু এটা কথা আপোনালোকে চাওক সে সাপোজ AB আৰু BC দুডাল সমান্তৰাল ৰেখা হয় ৰাইট এই ৰেখা দুডালক ধৰি ললো DE এডাল ৰেখাই সেট কৰিলে DE হৈছে ছেদক তেতিয়া এটা প্ৰপাৰ্টি আছে কি হ'ব এইটো এংগেল আৰু এইটো এংগেল সদায় সমান হ'ব বুজি পাইছে এইটো এংগেল আৰু এইটো এংগেল সদায় সমান হ'ব এতিয়া আপোনালোকে চাওক আমাৰ এই ডায়াগ্ৰামটো চাওক এই ডায়াগ্ৰামটো AD আৰু BC দুডাল সমান্তৰাল ৰেখা হয় AC ছেদক হয় এনেকৈ সেট কৰিছে তো দ্যাট মিন্স এইটো যদি থিটা হয় এইটো থিটা হ'ব ওকে ক্লিয়াৰ হৈছে এইটো যদি থিটা হয় এইটোও থিটা হ'ব এইখিনি যদি বুজি পাইছে আমি কোৱেশ্চনলৈকে মুভ কৰিব পাৰো এইখিনিয়ে লাগিব আৰু বাকি আগত যি কৰিলো সেইখিনিয়ে লাগিব আজি ক্লাছটোত ওকে এংগেল অফ এলিভেশন উত্থান কোণ ওপৰলৈকে চাব দ্যাটস ইট এংগেল অফ ডিপ্ৰেশন তললৈকে চাব পতন কোণ ওকে আৰু এই কোণটোৰ ভ্যালু সদায় সমান হ'ব ক্লিয়াৰ তো চাওক কোৱেশ্চনটোত কি কৈছে আমাক
এনেকুৱা কুৱেশ্যনবোৰ দেখাত বহুত ডাঙৰকৈ থাকিব আপোনালোকে ভয় নকৰিব এক্সামতো দেখিলে লাগিব যে স্কিপ কৰোঁ নেকি স্কিপ নকৰিব বুজি পোৱাৰ পিছত আপোনালোকৰ কৰিবৰ কাৰণে একো অসুবিধা নহয় অ'কে ভালকৈ খালি চাই লওক আমাক এই কুৱেশ্যনটোত কি কৈছে মই অসমীয়াত বুজাই দিম চিন্তা নকৰিব From a point in a horizontal plane, the distance of a vertical tower in the same plane is 300 meter. That means আমাক কি কৈছে চাব আমি যেনেকৈ কৈছে আমি তেনেকৈ প্ৰথমতে ডায়াগ্ৰামটো বনাই ল'ব লাগিব অ'কে আমাক কি কৈছে from a point in a horizontal plane এইখন ধৰিলোঁ এখন horizontal plane হয় ইয়াত এইটো বিন্দুৰ পৰা ধৰি ল'লোঁ এইটো A B অ'কে The distance of a vertical tower in the same plane is 300 meter. এইখন প্লেনতে এটা ভাৰ্টিকেল টাৱাৰ আছে ভাৰ্টিকেল মানে এনেকৈ থাকিব অ'কে টাৱাৰ আছে টাৱাৰটোৰ নাম দিলোঁ আমি BC এই পইণ্টটোৰ পৰা এই টাৱাৰটোৰ এই ডিষ্টেঞ্চখিনি আমাক দিয়া আছে 300 মিটাৰ বুলি দিয়া আছে এইখিনিৰ মিনিং হৈছে এইখিনি বুজি পাইছে আমাক এইবাৰ নেক্সট লাইনটো চাওক কি কৈছে ইফ দ্য এংগল অফ এলিভেশ্যন of the vertex of the tower at the point is 30 degree that means এই পইণ্টৰ পৰা যদি এংগল অফ এই পইণ্টৰ পৰা যদি আমি এই ইয়ালৈকে চাওঁ ওপৰলৈকে চাওঁ তেতিয়াহ'লে আমি জইন লগাই দিলোঁ আৰু আমাক এইটো এংগলৰ ভেলু দিয়া আছে 30 ডিগ্ৰী বুলি কৈছে কি এংগল অফ এলিভেশ্যন দ্যাট মিন্স উত্থন কোণ ক'ৰ পৰা এই পইণ্টৰ পৰা ক'লৈকে এই পইণ্টলৈকে এইখিনি আমাক দিয়া আছে ক্লিয়াৰ হৈছে এইখিনি এইটো হৈছে 30 ডিগ্ৰী আমাক উলিয়াবকে দিছে ফাইন্ড দ্য হাইট অফ দ্য টাৱাৰ দ্যাট মিন্স এইটো আছিল আমাৰ টাৱাৰ আমি উলিয়াব লাগে এইটো ওকে আমি উলিয়াব লাগে BC ইকুৱেল টু কিমান হয় কেনেকৈ উলিয়াম এতিয়া তো ডায়াগ্ৰামটো সকলোৰে ক্লিয়াৰ হৈছে ডায়াগ্ৰামটো বনোৱাৰ পিছত উলিয়াবৰ কাৰণে একেবাৰে সিম্পল হ'ব কাৰণ আপোনালোকে সকলোৱে জানে কি জানে পাণবজাৰ পানী টেংকি হালধীয়া বাছ এংগল 30 ডিগ্ৰী সাপেক্ষে এই কোণটো সাপেক্ষে এডাল কি হয় এডাল পাৰপেন্ডিকুলাৰ হয় ৰাইট এডাল কি হয় বেস হয় ওকে তো আমি কি উলিয়াব লাগে পাৰপেন্ডিকুলাৰ উলিয়াব লাগে তাৰ মানে হয়নে তো এতিয়া এনেকুৱা এটা ৰেশিও মোক কক যিটো ৰেশিওৰ পৰা আমি পাৰপেন্ডিকুলাৰ দ্যাট মিন্স লম্ব বেস দ্যাট মিন্স ভূমিৰ মাজত ৰিলেশ্যন পাই আছো ইয়াৰ মাজত কোনটো তেনেকুৱা ৰেশিও হয় P/B perpendicular by base লম্ব by ভূমি তো দ্যাট মিন্স এই এংগলটোক আমি এটা কি কৰিম আমি tan লম এনেকৈ লিখিব tan 30 ডিগ্ৰী tan মানে P/B ওকে আৰু tan 30 ৰ ভ্যালু কিমান tan 30 1/√3 ক্লিয়াৰ তো P টো আমি উলিয়াব লাগে ওকে BC বুলি মই লিখি দিছো BC টো উলিয়াব লাগে আৰু এডাল বেস ডালৰ ভ্যালু আমি জানো 300 মিটাৰ তাৰ মানে 300 এতিয়া আমি আনসাৰ পাই গলো ক্ৰস মাল্টিপ্লিকেশন কৰক এনেকৈ আৰু এনেকৈ BC * √3 = 300 ৰাইট তো BC মানে 300/√3 এটো এনেকৈ থমনে এনেকৈ নথম অকমান সিম্পলিফাই কৰি দিম দেখাত ভাল হ'ব তো দ্যাট মিন্স BC মানে কিমান হ'ব 300 ক আমি লিখিব পাৰো 100 * 3 তলত √3 ওকে এতিয়া যদি √3 ৰে চাব 100 * 3 ক আমি লিখিব পাৰো √3 * √3 তলত √3 ক্যান্সেল তেতিয়া হলে 100 √3 মিটাৰ হ'ব আমাৰ आंसर কাৰণ কোৱেশ্চনত আমাক মিটাৰত দিয়া আছিল তো आंसरটো আমাৰ মিটাৰতে ওলাব ক্লিয়াৰ হৈছে আপোনালোকৰ আই থিংক ক্লিয়াৰ হ'ব লাগে কাৰণ চাব আমাক কৈছিলে এটা পইণ্টৰ পৰা ওকে সেইখন সমতলতে এটা টাৱাৰ থিয় হৈ আছে সেই টাৱাৰটোৰ উচ্চতাটো কিমান আমাক উলিয়াব দিছিলে কোৱেশ্চনটো আৰু আমাক কৈছিলে যেটো উঠন কোণ হয় এই পইণ্টৰ পৰা যেটো উঠন কোণ হয় টাৱাৰটোৰ ওপৰলৈকে শীৰ্ষ বিন্দুলৈকে ভাৰ্টেক্স শীৰ্ষ বিন্দুলৈকে তো সেইটো আমাক দি থৈ দিছে 30 ডিগ্ৰী তো এনেকুৱা কোৱেশ্চনত সদায় প্ৰথমতে ডায়াগ্ৰামটো শুদ্ধকৈ বনাব লাগিব ফাৰ্স্ট কথা তাৰ পিছত আপুনি চাব লাগিব যে কাৰ মাজত ৰিলেশ্যন বিচাৰি আছো আমি আমাক কি লাগে আমাক লাগে P লাগে এই এংগলটো সাপেক্ষে এডালটো পাৰপেন্ডিকুলাৰ হয় ৰাইট মনত আছে নে সকলোৰে এডালটো পাৰপেন্ডিকুলাৰ হয় দ্যাট মিন্স আমাক P লাগে মানে
আমি এনেকুৱা এটা ৰেচিঅ' ল'ম ট্ৰিকোনোমেট্ৰি এনেকুৱা এটা ৰেচিঅ' ল'ম য'ত আমি পাৰপেণ্ডিকুলাৰ দ্যাট মিনছ লম্ব আৰু ভূমিৰ মাজৰ ৰিলেশ্যনটো পাওঁ তো সেইকাৰণে আমি 10 লৈছোঁ কিছুমানৰ মনত হয়তো প্ৰশ্ন আহিব পাৰে why 10 কিয় লৈছোঁ সাইন ল'ব পাৰিলোঁ হয় কছ ল'ব পাৰিলোঁ হয় 10 এইকাৰণে লৈছোঁ 10ৰ ৰেচিঅ'টো এইকাৰণে লৈছোঁ কাৰণ 10 লোৱাৰ লগে লগে আমাৰ ওলাই গ'ল সহজ হৈ আছে 10 মানে p/b সো p/b আমি পুট কৰি দিলোঁ আমি b টো জানোৱে গতিকে আমি p টো তেনেকৈ পাই গ'লোঁ এইখিনি সিম্পল ক্যালকুলেশন হয় 3 আমি √3 * √3 লিখিব পাৰো মই এবাৰ আপোনালোকক দেখাই দিছো এইখিনি মুখে মুখে আপোনালোকে কৰিব পাৰিব প্ৰেক্টিস কৰিলে ওকে তো আই থিংক এটো আপোনালোকৰ ক্লিয়াৰ হৈছে অল ৰাইট নেক্সট কোৱেশ্চনটো চাও কি দিছে এবাৰ মাক চাও when observed from the top of a 125 meter high building যেতিয়া এটা 125 মিটাৰৰ ওখ বিল্ডিংৰ পৰা চোৱা যায় তেতিয়া the angle of depression পতন কোণ of a car এখন কাৰলৈকে was found to be 30 degree okay যেতিয়া এটা সাপোজ এটো এটা বিল্ডিং ইয়াৰ পৰা চোৱা গল ওকে এনেকৈ চোৱা গল ইয়াত সাপোজ কাৰখন আছে এই যেটো এংগলৰ সৃষ্টি হ'ব হেতু হৈছে 30 ডিগ্ৰী পতন কোণৰ মান দিয়া আছে 30 ডিগ্ৰী আমি উলিয়াব লাগে ফাইন্ড দ্য ডিসটেন্স অফ দ্য কাৰ ফ্ৰম দ্য বিল্ডিং কাৰখন বিল্ডিংটোৰ পৰা কিমান দূৰত আছে কি কৰিম ডায়াগ্ৰাম বনাম প্ৰথমতে আমাক কৈছে এটা বিল্ডিং ধৰি ললো এ বি okay 125 meter ওখ 125 meter ওখ দিয়া আছে আমাক বিল্ডিংৰ ওপৰৰ পৰা আমাক এংগল অফ ডিপ্ৰেছন দিয়া আছে দ্যাট মিন্স পতন কোণ দিয়া আছে কাৰ এখনলৈকে আমি এবাৰ চাব লাগিব তো বিল্ডিংটো তো এনেকৈ থাকিব সে সাপোজ ইয়াত আছে কাৰখন সি পইণ্টত আছে কাৰখন আৰু আমি এনেকৈ চালো আমাক কৈছে পতন কোণৰ মান 30 ডিগ্ৰী তো মই পতন কোণ কোনটো হ'ব বুলি কৈছিলো আপোনালোকক এইটো হ'ব ন এইটো 30 ডিগ্ৰী বুলি দিয়া আছে তো এইটো যদি 30 ডিগ্ৰী হয় দেন এইটোটো 30 ডিগ্ৰী হ'ব কাৰণ আপোনালোকক কলোৱে এনেকৈ যদি থাকে এইটো জি হয় এইটো হেতু হ'ব এইটো 30 মানে এইটো 30 আমাক উলিয়াব দিছে কি এই কাৰখন ইয়াত কাৰখন আছে আৰু ইয়াৰ বিল্ডিংটোৰ মাজত ডিসটেন্স আমি উলিয়াব লাগে এবাৰ এইখিনি আমি উলিয়াব লাগে BC ইকুৱেল টু কিমান ডায়াগ্ৰামটো সকলোৰে ক্লিয়াৰ হৈছে 125 মিটাৰ ওখ বুলি কৈছিলে বিল্ডিংটো আৰু বিল্ডিংটোৰ ওপৰৰ পৰা এংগল অফ ডিপ্ৰেছন দ্যাট মিন্স পতন কোণ দিয়া আছে 30 ডিগ্ৰী এখন কাৰৰ ওকে দ্যাট মিন্স গাড়ীখন ইয়াত ৰৈ আছে ওকে তো এতিয়া চাব এতিয়া কি কৰিম এটো কেনেকৈ উলিয়াম এতিয়া আমি এই এংগল সাপেক্ষে এডাল কি হয় বেস হয় ভূমি হয় তাৰ মানে বেস মানে ভূমি হয় আৰু এডাল কি হয় পাৰপেণ্ডিকুলাৰ হয় that means লম্ব হয় তো আমি এবাৰ তেনেকুৱা ৰেচিঅ' বিচাৰিব লাগিব যত পাৰপেণ্ডিকুলাৰ লম্ব আৰু বেস ভূমিৰ মাজত ৰিলেশ্যন পাও one and only 10 okay 10 30 ডিগ্ৰী ইকুৱেল টু p/b তো এফালে লিখি দিছো ওকে 10 30 ডিগ্ৰী ইকুৱেল টু p/b 10 30 1/√3 equal to perpendicular এইডাল হয় 125 আৰু এইটো আমি উলিয়াব লাগে that means BC আমি উলিয়াব লাগে আনসাৰটো পাই গলো ন ক্ৰস মাল্টিপ্লিকেশন কৰক BC equal to 125√3 মিটাৰত আছে গতিকে আনসাৰো মিটাৰত হ'ব আনসাৰ ভেৰি সিম্পল মই কৈছিলো আপোনালোকক ডায়াগ্ৰামটো বনাই লোৱাৰ পিছত সলিউশনটো আপোনালোকে খুব সহজতে উলিয়াব পাৰিব খালি আপোনালোকে ল্যাঙ্গুৱেজটো বুজি পাব লাগিব যে কি কৈছে আমাক এবাৰ কৈছিলে এংগল অফ ডিপ্ৰেছন দ্যাট মিন্স পতন কোণ বিল্ডিংটোৰ ওপৰৰ পৰা পতন কোণ বুলি কৈছে ওকে সো হে কাৰণে এটো 30 ডিগ্ৰী হোৱাৰ লগে লগে এটো 30 ডিগ্ৰী আপোনালোকে পতন কোণটো ভুল নকৰিব খালি এটো নিদিব খালি এটোহে হ'ব কাৰণ এটো 30 ডিগ্ৰী মানে এনেকৈ কৰিলে এটো 30 ডিগ্ৰী হ'ব সো আই থিংক আপোনালোকৰ এটো ক্লিয়াৰ হৈছে তো আপোনালোকক এটা এলিভেশনৰ দেখালো মই এটা ডিপ্ৰেছনৰ দেখালো এটা উত্থান কোণৰ দেখালো এটা ডিপ্ৰেছন মানে পতন কোণৰ দেখালো এটা আমি অকমান বেলেগ ধৰণে আৰু অকমান ইয়াতকে আৰু অকমান লেভেলটো হাই কৰি এটা প্ৰবলেম চাই লও ওকে এই কোৱেশ্চনটো চাওক এই কোৱেশ্চনটো আমাক কি কৈছে চাব এ ট্ৰি ব্ৰেক্স ডিউ টু ষ্টৰ্ম মানে ধুমুহাত গছ এডাল ভাঙি গ'ল আৰু ভাঙি পেলাই কি হ'ল দা ব্ৰকেন পাৰ্ট বেন্স ভঙা অংশটো বেন হৈ গ'ল সো ডেট দ্য টপ অফ দ্য ট্ৰি যাতে গছডালৰ ওপৰৰ অংশ টাচেছ দ্য গ্ৰাউণ্ড মাটি স্পৰ্শ কৰে ভূমি স্পৰ্শ কৰে এণ্ড মেকিং এন এংগল 30 ডিগ্ৰী উইথ ইট আৰু মাটিৰ লগত 30 ডিগ্ৰীৰ এংগল বনায় চাব কি কৈছে আমাক এনেকুৱা কুৱেশ্যন যদি আপোনালোকৰ এক্সামত আহে তেতিয়াহ'লে কুৱেশ্যনটো আপোনালোকে দুবাৰমান ভালকৈ পঢ়ি চাব তাৰপিছত আপোনালোকে ডায়াগ্ৰামটো বনাবৰ কাৰণে ট্ৰাই কৰিব ওকে মানে খৰখেদা নকৰিব এনেকুৱা কুৱেশ্যনবোৰত
আমাক কৈছে কি এডাল এডাল গছ হয় ওকে সাপোজ এডাল এডাল গছ হয় এই গছডাল ভাঙি গ'ল বতাহত ভাঙি গ'ল ভাঙি পেলাই এনেকৈ বেণ্ড হৈ গ'ল বেণ্ড হৈ মাটিৰ লগত টাচ কৰিলে মাটিৰ লগত যে টাচ কৰিলে এই মাটিৰ লগত টাচ কৰোতে যেটো এংগল বনালে যেটো কোণৰ সৃষ্টি হ'ল হেতু হৈছে 30 ডিগ্ৰী বুজি পাইছে হেতু হৈছে 30 ডিগ্ৰী আৰু এই গুৰিৰ পৰা গছডালৰ গুৰিৰ পৰা যত এংগলটো বনাইছে মানে গছৰ আগ অংশখিনি যত টাচ কৰিছে মাটিত সেইখিনি ডিসটেন্সটো আমাক দিয়া আছে 8 মিটাৰ 8 মিটাৰ আমি এতিয়া উলিয়াব লাগে এই গুটেই গছডালৰ হাইটটো কিমান আছিল গছডাল কিমান ওখ আছিল হেতু আমি উলিয়াব লাগে আই থিংক আপোনালোকৰ কোৱেশ্চনটো ক্লিয়াৰ হৈছে সকলোৰে তো চাব এতিয়া আমি ডায়াগ্ৰাম বনাম কেনেকৈ বনাম চাব এডাল আছিল গছ A B আছিলে গছ A B গছডাল সাপোজ এই C পইণ্টত ভাঙিলে ওকে C পইণ্টত ভাঙি পেলাই এনেকৈ বাগৰি আহিলে বাগৰি আহি এখন মাটি হয় B D ভূমি হয় ইয়াতে টাচ কৰিলে ওকে আৰু এই বাগৰি আহি পেলাই যেটো এংগল বনালে সেই এংগলটো 30 ডিগ্ৰীৰ বনালে বুজি পাইছে কনসেপ্টটো ক্লিয়াৰ হৈছে গছডাল AB গছডাল আছিল C পইণ্টত ভাঙি গ'ল ভাঙি পেলাই বাগৰি আহিলে মাটি টাচ কৰিলে আৰু মাটি 30 ডিগ্ৰী এংগল বনালে সেইখিনিয়ে কৈছে আমাক ওকে আৰু এই যিখিনি ডিসটেন্স হয় গছডালৰ গুৰিটো এটো হ'ব ন এইখিনি গছৰ গুৰি হ'ব গছৰ গুৰি আৰু যত লগ লাগিছে গছৰ আগ অংশটো আহি এইখিনিৰ মাজত ডিসটেন্স হৈছে 8 মিটাৰ ওকে আমি উলিয়াব লাগে গোটে গছডাল কিমান ওখ আছিল তাৰ মানে আমি উলিয়াব লাগিব কি AB কিমান হয় চাব AB কিমান হয় বুলি ক'লে AB চাব BC প্লাস AC হ'ব এই AC অংশটো বাগৰি আহি ইয়াত লাগিলে ন তো AC মানে CD ওকে দ্যাট মিন্স আমি কি উলিয়াব লাগিব এই BC টো উলিয়াব লাগিব এই BC টো উলিয়াব লাগিব আৰু এই CD টো উলিয়াব লাগিব সেই দুটা উলিয়াব পাৰিলে আমি আনসাৰটো পাই যাম কাৰণ এই দুটা যদি আমি এড কৰো তেতিয়া আমি গছডালৰ হাইটটো গম পাম বুজি পাইছে কাৰণ এখিনি ভাঙি হি পেলাই ইয়াতে লাগি গৈছিল গতিকে এখিনি যিমান এখিনিও হিমানে হ'ব ওকে এতিয়া সব আমি কেনেকৈ উলিয়াম আমাক এই দুইটাই লাগিব এবাৰ এই দুইটাই লাগিব বুজি পাইছে তো সব 30 এই এংগল সাপেক্ষে এডাল হ'ব কি পারপেন্ডিকুলার লম্ব আৰু এডাল হ'ব কি বেস হ'ব ওকে তো দ্যাট মিন্স আমি যদি 10 ৰ ৰেশিওটো লও তেতিয়া হলে আমি পারপেন্ডিকুলাৰটো পাম নে পাম কাৰণ 10 30 কিমান 10 30 P by B P হৈছে এডাল P BC B আৰু C এই BC ডাল পারপেন্ডিকুলার লম্ব হয় ন এই এংগল সাপেক্ষে সব BC আৰু বেস ডালৰ আমাক ভ্যালুটো দিয়া আছে 8 বুলি দিয়া আছে ওকে তো 10 30 1 by √3 equal to BC by 8 তো আমি যদি ক্রস মাল্টিপ্লিকেশন কৰো BC into √3 equal to 8 that means BC মানে কিমান হ'ব 8 by √3 এটো মিটাৰ হ'ব ওকে 8 by √3 মিটাৰ হ'ব এতিয়া আমি BC পালো ইয়াত মই লিখি দিছো BC কিমান পালো আমি 8 by √3 মিটাৰ এতিয়া আমাক এডাল লাগে ওকে এডাল কি এই এংগলটো সাপেক্ষে এডাল কি হয় এডাল হাইপোটেনিয়াস হয় কৰ্ণ হয় তো এনেকুৱা এটা আমি ৰেশিও লওঁ ওকে এনেকুৱা এটা ৰেশিও লওঁ যাৰ দ্বাৰা অতি সহজতে এই কৰ্ণডালৰ ভ্যালুটো উলিয়াব পাৰো ঠিক আছে আমি এটা কাম কৰো cos 30 লৈছো cos 30 মানে b by h ওকে b by h cos 30 ৰ ভ্যালু √3 by 2 বেস মানে হৈছে 8 আৰু আমাক h মানে cd টো লাগে ওকে তো এটা কি কৰিম ক্রস মাল্টিপ্লিকেশন কৰিম cd into √3 equal to 2 into 8 মানে 16 তো that means cd মানে কিমান হ'ব 16 by √3 মিটাৰ পালোনে আমি h ৰ ভ্যালু পালো 16 divided by √3 মিটাৰ আনসাৰ পালো আমি এতিয়া আমাক লাগিছিলে এই দুটাই লাগিছিলে আমাক BC আৰু CD ৰ ভ্যালু লাগিছিলে BC আৰু CD ৰ ভ্যালু লাগিছিলে তো দ্যাট মিন্স গছডাল কিমান ওখ হ'ব গছডাল AB equal to 8 by √3 plus এইখিনি 16 by √3 মিটাৰ তলত √3 কমন ললো লৈ পেলাই 8 plus 16 কিমান 24 মিটাৰ যদি সিম্পলিফাই কৰিব বিচাৰে তেতিয়া হলে হ'ব কি 24 ক লিখিব পাৰো
8 into 3 8 into 3 24 3 3 নিলিখি √3 যদি লিখি দিওঁ √3 তলত √3 এটা √3 কেনসেল তো আনসাৰটো মই ইয়াত লিখি দিছোঁ ইকুৱেল টু 8 √3 মিটাৰ কাৰণ মিটাৰত আছে ন গোটেইখিনি আমাৰ আনসাৰ তো গছডাল কিমান ওখ আছিলে 8 √3 মিটাৰ ওখ আছিলে ওকে ক্লিয়াৰ হৈছে সকলোৰে সো গছডাল মাজতে ভাঙিছিলে সেইখিনি কনসেপ্টে বাকি সকলোখিনি একেই হয় আগৰ নিচিনাই হয় আই থিংক আপোনালোকৰ ক্লিয়াৰ হৈ গৈছে 30 ডিগ্ৰী এংগল বনাইছিলে ভূমিৰ লগত সো হেইটো যেটো দিয়া থাকে সেইখিনি ভালকে আপোনালোকে বনাবৰ কাৰণে ট্ৰাই কৰিব যদি আপোনালোকৰ কিবা ডাউট আছে তেতিয়া হলে মোক জনাই দিব আৰু এতিয়া আপোনালোকে যিমান পাৰে প্ৰেক্টিস কৰক ট্ৰিকোনোমেট্ৰিৰ প্ৰবলেমবোৰ ওকে ক্লাস 10 ৰ বুকখন আপোনালোকে প্ৰেক্টিস কৰিব পাৰে আপোনালোকক মই তেনেকুৱা প্ৰবলেমে কৰাইছো যদি লেভেলটো অকমান হাই কৰি দিয়ে তেতিয়া হলে এনেকুৱা প্ৰবলেম আহি যাব আদাৰৱাইজ প্ৰথমতে যে দুটা কৰালো তেনেকুৱাও আহিব পাৰে কিন্তু আপোনালোকে প্ৰেক্টিস কৰাটো ভাল যেহেতু 20 মাৰ্কস আছে ম্যাথছত আপোনালোকৰ গতিকে এনেকুৱা প্ৰবলেম এটাও ফুমাই দিব পাৰে সো যিমান পাৰে প্ৰেক্টিস কৰক প্ৰথমৰ পৰা প্ৰেক্টিস কৰক আপোনালোকে তেতিয়া আপোনালোকৰ কোনো প্ৰবলেম নহয় এনেকুৱা প্ৰবলেমবোৰ আপোনালোকে কৰিব পাৰিব যদি ডাউট আছে জনাই দিব আৰু যদি আপোনালোকে বুজি পাইছে গোটেইখিনি যদি ভালকে বুজি পাইছে লাইক এটা কৰি দিব আৰু শেয়াৰ কৰি দিব সো নেক্সট ক্লাছত বেলেগ কিবা ম্যাথছৰ প্ৰবলেম কৰাবৰ কাৰণে মই ট্ৰাই কৰিম সো থ্যাংক ইউ ভেৰি মাচ